হ'ব মা, এতিয়া মই আপোনাৰ বাবে চাহ বনাই আনি আছো। ৰ'বাচোন মাই। কওকচোন মা, আৰু কিবা লাগিব নেকি আপোনাক? নহয় নহয়, মোক আৰু একো নালাগে। অথনিৰ পৰা সৰু বোৱাৰীক দেখা নাই। ক'ত আছে সৰু বোৱাৰী? মা, সৰু বোৱাৰী নিজৰ ৰুমতে আছে চাগে। তাই চাগে শুই আছে এতিয়া। হে ভগৱান, এইটোনো কিবা খোৱা সময় নেকি? একো নাজানে নেকি তাই? সময় নাই যেতিয়া মন যায় তেতিয়াই ৰুমত সোমাই শুই থাকে যে তাই। ৰ'বা, মই গৈ তাইক উঠাই থৈ আহোঁ। সৰু বোৱাৰীয়েকক জগাবলৈ গৈছে। দিব ৰ'বা এসেকা। ময়ো যাওঁ, মাৰ বাবে চাহ একাপ বনাই আনো। কোনোবাই কাৰোবাক বেয়াকৈ কয়, তাত মোৰ কি যায়? যিমান বেয়াকে ক'লেওতো মাৰ মনত সৰু বোৱাৰীয়েক ভালেই ন? যিমান আলপৈচান ধৰি থাকো মই, তথাপিতো মাৰ মনত মইহে বেয়া। মা, কওকচোন, কি কথা আছে? আৰু কিয় ইমান পুৱাই পুৱাই টেটু ফলা চিঞৰ দিছে? আৰে বোৱাৰী, মই তোমাক ক'বলৈহে আহিছিলো। কিমান দেৰি হ'ল তুমি গম পোৱা নে? আৰু এতিয়া ৰাতিপুৱা হৈ থকা নাই। কেতিয়াবা ৰাতিপুৱালে। অলপ পাছত দুপৰীয়াই হ'ব। এতিয়া উঠা আৰু তুমি। মা, মই উঠিম নহয় নিৰ্দিষ্ট সময়ত। আপুনি ইমান হুলস্থুল কিয় কৰিছে? আৰু আপুনিতো ভালকৈয়ে জানে, মই কাৰো যে কথা মতে শুৱাৰ পৰা নুঠো। মই সদায় মোৰ নিৰ্দিষ্ট উঠা সময়তহে উঠিম। কিন্তু বোৱাৰী, সদায় এনেকে নহ'ব নহয়। তুমি আগতে গাভৰু আছিলা, কিন্তু এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী। আৰু এজনী বোৱাৰী মানুহ হৈ ইমান দেৰিলৈকে শুই থাকিলে শোভা নাপায় নহয়। বোৱাৰী হৈ যায় যেতিয়া বোৱাৰীৰ কৰ্তব্য তুমি কৰিবই লাগিব। মা, মানে আপুনি ক'ব কি খুজিছে? মই কি বুঢ়ী হৈ গ'লো নেকি? নে বোৱাৰী হ'লো বুলি মই আপোনালোকৰ ঘৰৰ চাকৰণী? আৰু মই ৰাতি নোপোৱাওতে শুৱাৰ পৰা উঠি মই আপোনালোকৰ আলপৈচান ধৰি থাকিব নোৱাৰো। আৰু আপুনি ভুলতো নাভাবিব, মই আপোনালোকৰ আলপৈচান ধৰিম বুলি। বোৱাৰী, তুমি এনেই গোবৰ্ধন পৰ্বতটো দাঙি ধৰিছা। মইতো তোমাক একো বেয়া কথা কোৱা নাই। পুৱাই পুৱাই তুমি যে ইমানকৈ মুখখন চলাইছা। তুমি শুই উঠা দেৰি হোৱাৰ বাবে তোমাক মই জগাই দিবলৈহে আহিছিলো। মা, এয়া চাহ লওক। ডাঙৰ বোৱাৰী, যোৱা সৰু বোৱাৰীৰ বাবে চাহ একাপ বনাই আনা। হ'ব মা, মই এতিয়াই বনাই আনিছো। সোনকালে ৰুহিৰ বাবে চাহ একাপ বনাই লওঁ। পুৱাই পুৱাই মাৰ লগতে কাজিয়া কৰিছে। আকৌ যদি মই চাহ দিয়া দেৰি কৰোঁ, লগতো কাজিয়া কৰিবলৈহে বিচাৰিব ৰুহিয়ে। মই এইবোৰ কাজিয়া চাজিয়াবোৰ একেবাৰে ভাল নাপাওঁ। ৰীমা বোৱাৰী, সেই যদি তোমাৰ সৰু বোৱাৰী। আৰু সৰু বোৱাৰী মানে তোমাৰ নিজৰ ভণ্টিৰ দৰে নহয় জানো তাই? এনেও ৰুহি বহুত ভাল, আৰু তাই মোৰ খিয়ালো ৰাখে বহুত। ৰুহিয়ে ঘৰৰ যিকেইটা কাম কৰে, বহুত পৰিপাটি আৰু নিয়াৰিকৈ কৰে। খালি মাজে মাজে তাই খং উঠিলে কিবা এটা বেয়াকৈ কয় আৰু। কিন্তু ৰুহিয়ে সেই বুলি সদায় এনেকুৱা ব্যৱহাৰ নকৰে মোক। আচলতে কি জানা? তাই বহুত ধনী ঘৰৰ ছোৱালী যে, সেইবাবে এনেকুৱা আলসুৱা। কিনো কৰিম আৰু ন? কিন্তু এটা কথা মা, মই এইখন ঘৰলৈ অহা দিন ধৰি সৰু বোৱাৰীয়ে একো এটা কাম কৰা দেখাই নাই। যদি মই এইখন ঘৰলৈ অহাৰ আগত তাই কামবোৰ কৰিছিলে, সেইটো কথা বাৰু মই নাজানো। কিন্তু এতিয়া এইখন ঘৰলৈ মই বিয়া হৈ অহা দিন ধৰি সৰুৰ পৰা ডাঙৰ কামটোলৈকে ময়ে কৰোঁ দেখোন। কিন্তু তাই সকলোৰে স্বাস্থ্যৰ খিয়াল ৰাখে। ঘৰৰ মানুহবোৰে কি খাব লাগে, কি খাব নালাগে, কোনটো খালে ভাল, কোনটো বস্তু খালে বেয়া, সকলোবোৰতো তাইয়ে চকু ৰাখে। আৰু তাৰ উপৰিও তাই কোনোবা ক'ৰবাত গ'লে কি পিন্ধি যাব লাগে আৰু ক'ত কি পিন্ধি যাব নালাগে, সেয়াতো চকু তাইয়ে ৰাখে। এয়াওতো কামহে ন? আৰু তাহাঁতৰ ঘৰত ইমানবোৰ কাম কৰা মানুহ আছে নহয়, সেইবাবে তাই ঘৰৰ এই সৰু সুৰা কামবোৰ কৰিব নাজানে। বাৰু এতিয়া সেইবোৰ বাদ দিয়া। তুমি সৰু বোৱাৰীক চাহ একাপ দি আহি কিবা এটা বোৱাৰীয়ে খাবলৈ বাবে যোগাৰ কৰা। তাই চাগে শুৱাৰ পৰা উঠিলে। ঠিক আছে মা। সৰু বোৱাৰীয়েকে মাক কিমান যে বেয়া ব্যৱহাৰ কৰে সদায়। ৰুহিয়ে কেতিয়াবা মাক ভাল ব্যৱহাৰ কৰা মই আজিলৈকে দেখাও নাই, শুনাও নাই। কিন্তু তথাপিও মায়ে তাইক ইমান মৰম কৰে, তোপ এটাকে ফুৰিবলৈ নিদিয়ে। আৰু মইতো দিনৰ দিনটো কামকে কৰি থাকো, তথাপিও মায়ে মোৰ এটা শলাগ নলয়। একো নাই বাৰু, সকলোৰে নিজৰ নিজৰ কপালৰ কথাহে। ৰুহি ডাঙৰ ধনী ঘৰৰ ছোৱালীৰ বাবে আদৰ সাদৰেই বেলেগ। আৰু এনেও আজিকালি ধনী মানুহে বেয়া কৰিলেও ভাল দেখি, কিন্তু দুখীয়া মানুহে ভাল কৰিলেও ভাল নেদেখি নহয়।
ৰুহি এ আলোৱা আৰে বৌ এখন ধনী ঘৰৰ বোৱাৰী হোৱা তোমাৰ ইমান দিন হ'ল তথাপিও তুমি সেই ভিক্ষাৰীয়ে খোৱা খানাবোৰ কিয় বনোৱা তুমি ফিগাৰ আৰু ষ্টেণ্ডাৰ্ড বোলা কথাটো বুজি পোৱা নে নোপোৱা কিয় ৰুহি মইনো কি বেয়াকৈ বনাইছো আৰু ইয়াতনো কি কমি আছে আৰে বৌ মোৰ ওচৰত সদায় তুমি এনেকুৱা ড্ৰামা নকৰিবা মই তোমাক সদায় কৈ থাকিব লাগিব নেকি আমি মই কেনেকুৱা খানা খাওঁ সঁচাকৈ তুমি যি গয়া আছিলা সেই গয়াই হৈ থাকিবা তুমি আগতে দুখীয়া ঘৰৰ ছোৱালী আছিলা সেইবাবে ষ্টেণ্ডাৰ্ড আৰু ফিগাৰ বোলা বস্তুটো বুজি পোৱা নাছিলা কিন্তু এইখন ঘৰলৈ আহিও আজিলৈকে শিকা নাই নে আৰু তুমি শিকিবানো কেতিয়া হয় ইমা তুমি যেতিয়া জানা সৰু বোৱাৰীয়ে কোনবোৰ খানা খাই ভাল পায় আকৌ তুমিনো কিয় নবনোৱা তাই ভাল পোৱা খানাবোৰ কিন্তু মা মইতো ৰুহিৰ বাবে বহুত কষ্টৰে এয়া খানা ধুনীয়াকৈ বনাই আনিছো তুমিতো গয়া হয় গয়া আৰু তোমাৰ কথাবোৰো গয়া আৰু মা আপুনি বাদ দিয়ক এইবোৰ এই গয়াজনীক কথা কৈ একো লাভ নাই মই হোটেলৰ পৰাই পিজ্জাকে অৰ্ডাৰ দি আনি লওঁ আৰু এনেও বৌয়েনো ক'ত খাইছে পিজ্জা যে বৌয়ে পিজ্জা বনাব জানিব খোৱাটো দূৰৰে কথা বৌয়ে চাগে কেতিয়াও পিজ্জানো কেনেকুৱা দেখিয়ে পোৱা নাই বোৱাৰী তুমি ৰুহিক বেয়া নাপাবা তাই যে বহুত ধনী ঘৰৰ ছোৱালী সেইবাবে এনেকুৱাই মা ধনী ঘৰৰ ছোৱালী হ'ব পাৰে সেই বুলিয়ে কি তাই কথাই কথাই মোক অপমান কৰিব নেকি আৰু মইতো আপোনালোকক আগতেই কৈছিলো যে মই দুখীয়া ঘৰৰ ছোৱালী আৰু আপোনালোকেওতো জানি বুজিয়ে দুখীয়া ঘৰৰ পৰা মোক এইখন ঘৰলৈ বিয়া পাতি আনিছিল বোৱাৰী ধনী দুখীয়াক লৈ মইতো তোমাক আজিলৈকে একো কোৱা নাই আৰু মোৰ ল'ৰাই তোমাক আজিলৈকে একো কোৱা নাই তুমি কিয় এনেকুৱা কথা কৈছা মা মই চাকৰণিৰ দৰে ঘৰৰ সকলো কাম কৰোঁ সেইবাবেহে আপুনি মোক একো নকয় আৰু এটা কথা আপুনি কেতিয়াবা ৰুহিৰ আগত মোৰ কথা ভাল বুলি কয়নে যেনেকৈ মোৰ আগত ৰুহিৰ শলাগ লৈ থাকে আৰু তাই মোক সদায় সদায় বহি বহি যে কামৰ হুকুম দি থাকে আৰু আপোনালোকেওতো তাই সকলো কথাই পূৰণ কৰে ময়ো যদি এনেকৈ ইটো লাগে সিটো লাগে মই ইটো কৰোঁ সিটো কৰোঁ কৰিলো হয় তেতিয়া মোকো কৰিবলৈ দিলেহেঁতেন নে আপোনালোকে ইমা মইতো তোমাক বহুত সহজ সৰল বুলি ভাবিছিলো কিন্তু তোমাৰতো ৰুহিতকেও দুগুণ চৰাইহে মোক চলোৱাত আৰে মইতো তোমাক এইবাবেই বিয়া পাতি আনিছিলো মই ভাবিছিলো এজনী বোৱাৰী ধনী ঘৰৰ পৰা আনি আমি এতিয়া পস্তাইছো সেইবাবে আনজনী বোৱাৰী আমি অলপ আমাৰ সৈতে মিলা পৰিয়ালৰ পৰা আনিম তেতিয়া অন্ততঃ মোৰ পৰিয়ালটো পৰিয়াল হৈ থাকিব কিন্তু মোৰ এইবোৰ কথা কোনে বুজি পাব সকলোৱেতো কেৱল মোকহে ভুল দেখে ঠিক আছে বোৱাৰী তুমি যি ভাল দেখা তাকে কৰা মই যদি মাক এষাৰো কথা টানকৈ কওঁ মায়ে সদায় এনেকৈ কৈ আঁতৰি যায় আৰু যদি মই মোৰ মানুহজনক এইবিলাক কথা কওঁ তেতিয়া ঘৰখনত বহুত ডাঙৰ কাজিয়া হ'ব ভগৱান মইনো ক'ত ফচিলোহি আহি ইমা কওকচোন মা বোৱাৰী আলহী আহিছে যোৱাচোন তেওঁলোকৰ বাবে অলপ ভালকৈ কিবা অলপ খোৱা বস্তু যোগাৰ কৰা আৰু এটা কথা চাহৰ লগত খালি সেই নিমখীয়া বিস্কুটবোৰকে নিদিবা কাজু বাদাম আৰু অলপ মিঠাই দিবা কাৰণ এইবিলাক বহুত ধনী মানুহ সেইবাবে খোৱা বোৱাবোৰ দিওঁতে অলপ সাৱধানে দিবা আৰু ভালকৈ দিবা কিন্তু মা এই আলহীবোৰনো কোন হয় ইমা সেয়া আলহী সৰু বোৱাৰীৰ দূৰ সম্পৰ্কীয় হয় সেইবাবে অলপ দামী দামী বস্তু দিবা চাহৰ লগত খাবলৈ মা মই ৰুহিলৈ ফোন এটাকে কৰি দিওঁ নেকি কাৰণ তাই বজাৰলৈকে গৈছে আৰু তাই আলহী আহিছে বুলি ক'লে তাই অলপ সোনকালেও আহিব নালাগে নালাগে বোৱাৰী মোৰ সৰু বোৱাৰী বহুত বুজা পৰা তাই নিৰ্দিষ্ট সময়ত নিজে আহি ওলাব আৰু তুমি সেইবোৰ চিন্তা কৰিব নালাগে যাওঁ মই এতিয়া আলহীৰ লগত অলপ কথা পাতি বহোঁগে তুমি সোনকালে চাহ বনাই লৈ আহিবা ঠিক আছে মা ৰুহি দেখোন এতিয়ালৈকে আহি নাপালেহি ৰুহিলৈ ফোন এটাকে কৰি দিওঁ নেকি মা নালাগে বোৱাৰী থাকক দিয়া আমি যদি তাইক ফোন কৰোঁ তাই আহি আমাৰ লগতহে কাজিয়া কৰিব পাবহিয়ে চাগে তাই এতিয়া এয়া পালেহি ৰুহি আৰে দাদা বৌ তোমালোক কেতিয়া আহিলা আমি অহা বহুত টাইমে হ'ল ৰুহি বৌ কেনেকুৱা খবৰ খাতি ভালে আছানে আমি ঠিকে আছো ৰুহি তেতিয়া তুমি কোৱা তোমাৰ খবৰ খাতি কেনেকুৱা ময়ো ঠিকে আছো বৌ তোমালোকে চাহ তাহ কিবা খালা জানো
খোৱা বোৱা সকলো হ'ল। আমি খাই বৈ কেতিয়াবাই আজৰি হলো। তোমালৈহে ৰৈ আছিলো। বাৰু ৰুহি, আমি এতিয়া গৈ থাকো। আৰে ইমান সোনকালে কিয় যোৱা? মইতো আহিছোহে মাত্ৰ আৰু তোমালোক যাবই ওলালা। কিন্তু ৰুহি, অহাত পলম তুমিহে কৰিছা। আমি কেতিয়াৰ পৰা বহি আছো ইয়াত তোমাৰ বাবে। একো নাই দিয়া, লগ পালো নহয় এতিয়া। আমি গৈ থাকো। মা, এতিয়াহে চাগে আপোনালোকে শান্তি পাইছে ন? সুখ পাই গৈছে চাগে আপোনালোকে এতিয়া। কি? বোৱাৰী, আমিনো কি কৰিলো? মোৰ দাদাও প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহিছিল। তোমালোক এজনীয়েও মোক ফোন এটা কৰি খবৰটো দিব নোৱাৰিলা। মইতো খবৰ পোৱা হলে ঘৰলৈ সোনকালে আহিলো হয় আৰু তেতিয়া দাদা বৌহঁতৰ লগত বহি ভালকৈ কথা বতৰা পাতিব পাৰিলোহেঁতেন। এতিয়াতো মই কথা এষাৰো পাতিবলৈ নাপালো ভালকে। আহিছিলোহে মাত্ৰ। দাদা আৰু বৌ যাব হলেই। বোৱাৰী, তুমি এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছা? মই ভাবিছিলো তুমি গম পোৱা চাগে। তেওঁলোক আহিব বুলি তোমাক চাগে ফোন কৰি খবৰ দিছিলে। সেইবাবে তুমি সময়মতে আহি পাবাহি বুলি ভাবিছিলো। হ'ব হ'ব মা, প্ৰয়োজন নাই ইমান নাটক কৰিবলৈ। মই জানো এয়া আপোনালোক দুইজনেৰে প্লেন আছিল। তেতিয়াহে মোৰ ঘৰৰ মানুহৰ আগত আপোনালোকে মোক বেয়া বুলি প্ৰমাণ কৰিব পাৰিব। কিন্তু ৰুহি, মইতো তোমাক ফোন কৰিবলৈ লৈছিলোৱে। কিন্তু ফোন কৰিবলৈ মোক মায়েহে মানা কৰিলে। হ'ব হ'ব, তুমি এতিয়া বৰ বেছি ভাল হৈ দেখাব নালাগে। মই জনা আছে কোন কেনেকুৱা। এই বোৱাৰী দুজনী মই যিমান ভালকৈ চিন্তা কৰিলো, সদায় কিন্তু দুইজনীয়ে মোৰকে ভুল বুজে। মইতো ভাবিছিলো ৰুহিয়ে ককায়েক বৌয়েক ঘৰত আহিব বুলি কথাটো গম পায়। সেইবাবে তাই সময়মতে চাগে আহি ঘৰ ওলাবহি। কিন্তু ৰুহিয়েতো এতিয়া মোৰ সকলো মৰম মোহাৰি পেলালে। মোৰনো কি? মইনো কি কৰিব পাৰো? যাৰ যি মন যায় কৰি থাকক নিজৰ মতে। মইতো পুৱাৰ পৰাই কামতে লাগি আছো আৰু আলহী দুজনকো বিধে বিধে খোৱা বস্তু বনাই খুৱাইছো। কিন্তু তথাপিও মায়ে কথাই কথাই দুইজনী বোৱাৰীক আজৰি কথা নোকোৱাকে নোৱাৰে আৰু পাছত কব যাৰ যি মন যায় কৰি থাকক তেনেকে। যিয়ে হলেও মইতো মোৰ কৰ্তব্য কৰি আছো। যোনে যি কয় কৰি থাকক। মা, অ মা, কি হ'ল মা? মা, আমাৰ দাদাই ফোন কৰিছিলে। দাদা বোলে আজি আমাৰ ঘৰলৈ আহিব। সেইটো ভাল কথাহে বোৱাৰী। ঘৰলৈ আলহী আহি থাকিলেহে ভাল লাগে। হয় মা। মা, মই দাদাক চাহ দিবলৈ কিবা কিবি কেইটামান লৈ আহো বুলি ভাবিছো। ঠিক আছে বোৱাৰী, তুমি যাব নালাগে। ময়ে বিস্কুট এপেকেটমান লৈ আহো। আৰু তোমাৰ দাদা ৰ'ব নহয় চাগে ভাত খাবলৈ? হয় মা, ভাতটো খাইহে যাব। ভাল আৰু ঠিকে আছে। তেতিয়াহ'লে যোৱা ভালকৈ খোৱা বোৱাবোৰ যোগাৰ কৰি বনোৱাগে। ঠিক আছে মা, ময়ো দোকানৰ পৰা আহোঁগে তেতিয়া। হে ভগৱান, এই মায়ে যে মোৰ আৰু ৰুহিৰ মাজত কিমান ভেদভাৱ ৰাখে। যদি ৰুহিৰ কোনোবা চকুৰ চিনাকি আহে, সেইবিলাক আলহীকো মায়ে তেতিয়া কাজু বাদাম দামী দামী মিঠাই দিব চাহৰ লগত। আৰু যদি মোৰ নিজৰ আপোন কোনোবাও আহে, নিমখীয়া বিস্কুট দিবলৈ দিয়ে। লগত সুধিব ভাত খাব নে নাখাব। ইমান বেয়া ব্যৱহাৰ কৰে ৰুহিয়ে মাৰ লগত। তথাপিও কিন্তু মায়ে ৰুহিকহে ভাল পায়। নাজানো মায়ে কিয় ইমান ৰুহিক ভয় কৰে। মই যে নাজানো একো ড্ৰামা কৰিব, সেইবাবে মায়ে মোক বেয়া পায়। এজনীয়ে কথা ক'বহে জানে আৰু এজনীয়ে সৰু বোৱাৰীয়েকক ভয় কৰিবহে জানে। কি জানি কেনেবাকৈ ধনী ঘৰৰ ছোৱালী মাক বেয়া পাব। মা, ৰীমা আমাৰ ঘৰলৈ অহা দিনাৰ পৰাই তাইক মই কলৈকো ফুৰাবলৈ নিয়াই নাই। সেইবাবে ভাবিছো তাইক দুদিনমানৰ বাবে ক'ৰবাত ফুৰাবলৈ লৈ যাম। কিন্তু বাবা, ফুৰিবলৈ গ'লেনো কিডাল হ'ব? এনে পইচা পাতিবিলাকহে খৰচ হ'ব। আৰু ৰীমা গুচি গ'লে ঘৰৰ কামবোৰ আৰু কি হ'ব? এতিয়া আৰু মই নোৱাৰো গোটেই ঘৰখনৰ কাম কৰিবলৈ। মা, ৰীমায়েতো সদায়ে কাম কৰি থাকে। এতিয়া কেইদিনমান ৰুহিয়ে কৰক দিয়া ঘৰৰ কাম। ৰুহিয়ে ঘৰৰ কাম কৰিলে মহাভাৰতখন একো ওলোটা হৈ নাযায়। ৰীমা নথকা কেইদিন ঘৰৰ কামবোৰ ৰুহিয়ে কৰিব আকৌ। বাবা, তইতো এনেকৈহে কৈছ।
যেন আমি সদায় ৰীমাৰ ওপৰতহে নিৰ্ভৰ কৰি চলি আছো। ৰীমাইতো কেৱল ঘৰৰ ভাতকেইটাহে বনাব লাগে অকলে, বাকী কামবোৰতো আমি দুইজনী মিলিয়ে কৰো। শুনিলানে আপুনি? মোৰ দ্বাৰাই সদায় ঘৰৰ সকলোবিলাক কাম কৰায়, আৰু যদি মাক মই কিবা এটা কওঁ, মায়ে সদায় মোক এনেকৈয়ে কয়, বোৱাৰী, ইয়াতনো ভুল কি কলো? তোমাৰতো কেৱল ঘৰৰ ভাতকেইটা বনোৱাৰহে টেনচন। কিন্তু কি বনাব লাগিব, ক'ৰ পৰা আনিব লাগিব, কেনেকৈ আনিব লাগিব, এই সকলোবিলাকৰ টেনচনটো মই আৰু ৰুহিয়েহে কৰোঁ। তেতিয়াহ'লে এটা কথা আমাৰ, ঘৰৰ চাবি কাঠি ৰুহিৰ হাতত আছে যেতিয়া, তাইয়েতো সকলো খৰচ পাতি চাব লাগিব ন? আৰু মোৰ হাতত যদি পইচা হোৱা হ'লে মই চালো হয় সকলো খৰচ। আৰু এনেও মা, এইখন ঘৰত মোৰ লগত আপুনি এনেও সকলো ক্ষেত্ৰতে ভেদভাৱ ৰাখে। যিকোনো বস্তু সদায় ৰুহিৰ বাবেহে অনা হয়, আৰু যদি ৰুহিয়ে পচন্দ নকৰে তেতিয়াহে সেই বস্তুটো মোক দিয়া হয়। আৰু ৰুহিৰ চকুৰ চিনাকি কোনোবা আলহী আমাৰ ঘৰলৈ আহিলেও কাজু বাদাম, দামী দামী বিস্কুট, দামী দামী মিঠাই দিবলৈ দিয়ে। কিন্তু যদি মোৰ দাদা ভাইটি কোনোবা আহে, তেতিয়া কিন্তু আপুনি নিমখীয়া বিস্কুট কেইটামানহে চাহ দিবলৈ কয়। এইবোৰ কি নিয়ম আপোনাৰ? মোৰ লগত ধনী দুখীয়া বুলি ভেদভাৱ কৰক, কিন্তু ঘৰলৈ অহা আলহীৰ লগত ভেদভাৱ কিয় কৰে? ধনী মানুহৰহে মুখ আছে, দুখীয়া মানুহৰ মুখ নাই নেকি? আৰু কি দুখীয়া হ'ল বুলি দুখীয়া মানুহৰ সা সন্মান নাই নেকি? বোৱাৰী, তুমি এনেকুৱা কথা কিয় কৈছা? যদি মই এনেকৈ ভাবিলোহেঁতেন, তোমাক দুখীয়া ঘৰৰ বুলি জানি শুনিও মই এইখন ঘৰলৈ বিয়া পাতি নানিলোহেঁতেন। চোৱা বোৱাৰী, মই এই সকলোবিলাক আজিলৈকে ঘৰখন বচোৱা আৰু চলোৱাৰ স্বাৰ্থতহে কৰি আহিছো। ঘৰখনৰ মুৰব্বী হিচাপে মোৰ এইটো কৰ্তব্য যে মই ঘৰৰ সকলোৰে মাজত মৰম চেনেহ মিলা প্ৰীতিবোৰ বজাই ৰাখিব পাৰো। আৰু মিলা প্ৰীতিয়ে থকা ঘৰ এখনৰ মজাই সুকীয়া। কিন্তু তোমালোকে মোৰ সেই উদ্দেশ্যটো বুজি নাপালা। সদায় সদায় মইহে ভুল প্ৰমাণিত হওঁ। ৰুহিয়ে বাৰু বুজি নাপায়, তাইক মই বুজাবলৈও চেষ্টা নকৰো। কিন্তু তুমিতো অলপ বুজিব লাগিছিল মোৰ কথা। নাই, নুবুজিলা। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে কওকচোন, আমাৰ এই ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? ভিডিঅ'টো চাই ভাল পালেও বেয়া পালেও কমেণ্ট কৰি জনাবচোন। আৰু যদিহে ভাল পাইছে আমাৰ এই ভিডিঅ'টো চাই, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে যিসকলে আজি আমাৰ চেনেলত নতুনকৈ ভিডিঅ' চাইছে, তেওঁলোকলৈ এটাই অনুৰোধ, আমাৰ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।